2026 নিৰ্বাচনী এলায়েন্স সম্পৰ্কে আজি আৰু কাইলৈ 11 আৰু 12 ছেপ্টেম্বৰ তাৰিখে জৰুৰী কাৰ্যনিৰ্বাহক বৈঠক আয়োজন কৰা হৈছে। আমি যথেষ্ট দিন ৰলো। আমাক 10 ছেপ্টেম্বৰলৈকে ৰবৰ কাৰণে কোৱা হৈছিলে কংগ্ৰেছৰ পিনৰ পৰা। আমাক কোৱা হৈছিলে যে ছেপ্টেম্বৰ মাহটোৰ ভিতৰত সিদ্ধান্ত এটা হ'ব। 10 ছেপ্টেম্বৰলৈকে আমি ৰৈ আছিলোঁ। সেই 10 ছেপ্টেম্বৰ কালি শেষ হৈছে। গতিকে আমি চিৰদিন এনেকৈ ৰৈ থাকিব নোৱাৰোঁ। অতি সোনকালে যাতে কিবা এটা সিদ্ধান্ত হয় বা নহয় এই সম্পৰ্কে আমাৰ দলৰ যিটো স্থিতি হ'ব, আমি কি সিদ্ধান্ত ল'ম এই সিদ্ধান্ত সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে অৰ্থাৎ বিৰোধী ঐক্যমঞ্চ বা 2026 চনৰ বিৰোধীসকলৰ এলায়েন্স ঐক্যবদ্ধভাৱে 26 নিৰ্বাচনত অংশগ্ৰহণ কৰা এই সম্পৰ্কে আচলতে কাইলৈ আমাৰ জৰুৰী কাৰ্যনিৰ্বাহকতে একদম ফাইনেল সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। ফাইনেল সিদ্ধান্ত যি হ'ব যি নহ'ব সেই সম্পৰ্কে স্থায়ী সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।